Morning students and welcome to our YouTube channel Gurukulam. My name is Dolly Talukdar. I am an assistant teacher of Brajalaxmi Vidyapith ME School. So students, have you ever looked at the sky and thought of going to space? Moromor satro satri hokol, তোমালোকে বাৰু কেতিয়াবা আকাশলৈ চাইছানে আৰু মহাকাশলৈ যোৱাৰ কথা ভাবিছানে? যাবৰ মন যায় নহয়নে? গতিকে আজি মই তোমালোকক সেই বিষয়ৰ ওপৰতে কিছু কথা ক'বলৈ ওলাইছো। আজি আমি এটা নতুন অধ্যায় আৰম্ভ কৰিম, নতুন পাঠ আৰম্ভ কৰিম। পাঠটিৰ নাম হৈছে Women in Space, অৰ্থাৎ মহাকাশত মহিলা, Women in Space. This is lesson number 8 from your English textbook of class 7. So let's begin the lesson. এই লেসনটোত তোমালোকক আৰম্ভণিতে কেইটামান ছবি দেখুওৱা হৈছে। চোৱাচোন কেইগৰাকীমান মহিলাৰ ছবি ইয়াত আমি দেখিবলৈ পাইছো। তোমালোকে নিশ্চয় দেখিছা। আকৌ ওপৰত লিখা আছে Who are these women? এই মহিলাসকল কোন? Can you guess what is common among them? অৰ্থাৎ তোমালোকে বাৰু ধৰিব পাৰিছানে এই মহিলাসকলৰ মাজত কমন কি অৰ্থাৎ একে কি মানে সাদৃশ্য তোমালোকে পাইছা? Rearrange the letters in the box. বক্সত কেইটামান লেটাৰ দিয়া হৈছে, আখৰ দিয়া হৈছে। তোমালোকক সেই আখৰ কেইটা ভালদৰে এৰেঞ্জ কৰি লিখি এটা শব্দ বনাবলৈ দিছে আৰু এই শব্দটো ইয়াত যে দেখিছা তোমালোকে এই ঠাইখিনিত এই শব্দকেইটা লিখিবলৈ দিছে। বাৰু আহাচোন আমি চাওঁ এই শব্দটো কি হ'ব। এই শব্দটো হৈছে এষ্ট্ৰনটছ। এষ্ট্ৰনটছ মানে হৈছে মহাকাশচাৰী। বুজিছো এই যে মহিলা কেইগৰাকী দেখিছা এই মহিলা কেইগৰাকী হৈছে একো বিখ্যাত মহাকাশচাৰী। ইয়াৰে প্ৰথম গৰাকীৰ নাম হৈছে ভেলেণ্টিনা টেৰেস্কোভা, দ্বিতীয় গৰাকীৰ নাম হৈছে সুনিতা উইলিয়ামছ, তৃতীয় গৰাকীৰ নাম হৈছে চেলি ৰাইড আৰু চতুৰ্থ গৰাকী হৈছে কল্পনা চাওলা। আজি আমি ইয়াত ভাৰতৰ প্ৰথম মহাকাশচাৰী মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে আলোচনা কৰিম। আহাচোন আমি লেসনটো আৰম্ভ কৰোঁ। ময়ূৰী and মানস are classmates. ময়ূৰী আৰু মানস দুয়ো সহপাঠী। On their way to school, they discussed the project to be submitted on Science Day. তেওঁলোকে যেতিয়া স্কুললৈ গৈ আছিল বাটত তেওঁলোকে বিজ্ঞান দিৱসৰ দিনা যিটো প্ৰজেক্ট বা প্ৰকল্প তেওঁলোকে জমা দিব লাগিব সেই প্ৰকল্পটোৰ বিষয়ে কথা পাতিছিল। মানস, hello ময়ূৰী, have you completed the project on women in space? ময়ূৰী, তুমি বাৰু মহাকাশত মহিলা এই প্ৰকল্পটো সম্পূৰ্ণ কৰিলানে? ময়ূৰী, yes, it's almost complete. হয়, এই প্ৰকল্পটো প্ৰায় সম্পূৰ্ণ হ'বৰ হৈছে। I wrote about Kalpana Chawla, the first Indian woman in space. মই কল্পনা চাওলাৰ বিষয়ে লিখিছো যিগৰাকী আছিল মহাকাশত যোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা। Have you read anything about her? তুমি তেওঁৰ বিষয়ে কিবা পঢ়িছানে? মানস, oh yes, হয় পঢ়িছো। India's first satellite built to study weather conditions was named Kalpana 1 after her. ভাৰতবৰ্ষৰ প্ৰথমটো বতৰৰ অৱস্থা অধ্যয়নৰ বাবে যিটো কৃত্ৰিম উপগ্ৰহ বনোৱা হৈছিল তাৰ নামটো তেখেতৰ নামেৰেই কল্পনা 1 দিয়া হৈছিল। ময়ূৰী, yes, I read about it on the internet. হয়, মই ইন্টাৰনেটত ইয়াৰ বিষয়ে পঢ়িছো। মানস, It was
was an important piece of news at that time. সেই সময়ত এইটো এটা বৰ গুৰুত্বপূৰ্ণ বাতৰি আছিল. I read about Kalpana Chawla's death in a space shuttle accident. মই এটা মহাকাশত হোৱা মহাকাশযানৰ এটা দুৰ্ঘটনাত কল্পনা চাওলাৰ মৃত্যু হোৱা খবৰটোৰ বিষয়ে পঢ়িছিলোঁ. I also read that she was the first Indian woman astronaut. মই এইটো পঢ়িছিলোঁ যে কল্পনা চাওলা হৈছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী. But I don't know anything else about her. কিন্তু মই তেওঁৰ বিষয়ে আন একো কথা নাজানো. Can you tell me something about her? তুমি মোক তেওঁৰ বিষয়ে কিবা ক'ব পাৰিবানে? I am so curious to know. মই জানিবলৈ খুবেই কৌতূহলী, খুবেই ইচ্ছুক. Mayuri, well, as far as I know, Kalpana Chawla was born in 1961 at Karnal in Haryana. Mayuri kole tetia je well, as far as I know, jiman dur sombhob moi janu, Kalpana Chawla Haryana Karnal namor thait 1961 sonot jonmo labh korisil. She studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh. Teo Karnalor Tagore Bal Niketanot অধ্যয়ন কৰিছিল আৰু পিছলৈ চণ্ডীগড়ৰ Punjab Engineering Collegeতো পঢ়িছিল. Manas, I am sure she loved flying in space. মানকে তেতিয়া কৈছে যে মই নিশ্চিত যে তেওঁ নিশ্চয় মহাকাশত উৰিবলৈ অৰ্থাৎ মহাকাশত যাত্ৰা কৰিবলৈ ভাল পাইছিল. Mayuri, oh yes, flying in space was her dream. Mayuri তেতিয়া কৈছে যে হয় মহাকাশত যাত্ৰা কৰাটো তেওঁৰ সপোন আছিল. She went to the United States of America to train to become an astronaut. তেওঁ কলৈ গৈছিল? ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল টু ট্ৰেইন অৰ্থাৎ প্ৰশিক্ষণ ল'বলৈ, টু বিকাম এন এষ্ট্ৰনট, এজন মহাকাশচাৰী হোৱাৰ বাবে প্ৰশিক্ষণ ল'বলৈ গৈছিল. ডু ইউ ন' হোৱাট নাছা ইজ? তুমি জানানে নাছা কি? মানস, ন' হোৱাট ইজ ইট? মানসে তেতিয়া কৈছে যে নাজানো, কিনো? Mayuri, it's the National Aeronautical and Space Administration of the USA. NASA hoise NASAৰ full meaning to hoise National Aeronautical and Space Administration of the USA. অৰ্থাৎ এইটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ. NASA sends satellites to space. নাসাই কি কৰে? নাসাই মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ পঠিয়ায়. স্যাটেলাইট শব্দটোৰ অৰ্থ হৈছে কৃত্ৰিম উপগ্ৰহ. মানস, I see. Oh, হয় নেকি? Mayuri, in 1997, Kalpana Chawla joined the Columbia Space Shuttle Flight STS-87. 1997 চনত কল্পনা চাওলাই কলম্বিয়া স্পেচ শাটল ফ্লাইট STS-87 ইয়াত তেওঁ যোগদান কৰিছিল. এইখন এখন মহাকাশযানৰ নাম. She was the only woman in the team of 7 astronauts. এটা টিম আছিল, এটা গ্ৰুপ আছিল 7 astronautsৰ, অৰ্থাৎ 7 গৰাকী তাত মহাকাশচাৰী আছিল আৰু কল্পনা চাওলা আছিল একমাত্ৰ মহিলা মহাকাশচাৰী সেই দলটো. মানস, what was the purpose of the flight? আৰু সেই উৰণটোৰ, সেই মহাকাশ যাত্ৰাটোৰ purpose মানে উদ্দেশ্য কি আছিল? Mayuri, it was to study the outer atmosphere of the sun. এই মহাকাশ যাত্ৰাটোৰ উদ্দেশ্য আছিল সূৰ্যৰ বাহিৰৰ যিটো পৰিৱেশ সেইটো অধ্যয়ন কৰা, আউটাৰ এটমস্ফিয়াৰ অফ দ্য সান. মানস, ভেৰি ইণ্টাৰেষ্টিং, খুবেই ইণ্টাৰেষ্টিং কথা. Mayuri, yes, it was. হয়, they managed to collect a lot of important data.
তেওঁলোকে বহুত ইম্পৰ্টেণ্ট ডাটা কালেক্ট ইম্পৰ্টেণ্ট তথ্য গোটাবলৈ তেওঁলোক সক্ষম হৈছিল but the space vehicle broke up in flames on its way back to earth কিন্তু দুৰ্ভাগ্যজনক কথা যে সেই মহাকাশ যানখন যেতিয়া পৃথিৱীলৈ ঘূৰি আহিবলৈ লৈছিল ঘূৰি অহাৰ সেই বাটত কি হৈছিল মহাকাশ যানখন জ্বলি গৈছিল মানস where exactly did it happen মানুহে সুধিছে যে ঠিক কোনখিনি জায়গাত এইটো ঘটনা ঘটিছিল ময়ূৰী at a height of 61,000 meters above Texas আমেৰিকাৰ টেক্সাছৰ মানে ওপৰত প্ৰায় 61,000 মিটাৰ ওপৰত এই ঘটনাটো ঘটিছিল all the 7 astronauts including Kalpana Chawla were killed আৰু এই দুৰ্ঘটনাটো কল্পনা চাওলাকে ধৰি আটাইকেইগৰাকী 7 গৰাকী মহাকাশচাৰীৰে মৃত্যু হৈছিল মানস what a great loss কি যে ডাঙৰ লোকচান এইটো এটা but we are very proud of her কিন্তু আমি তেওঁক লৈ খুবেই গৌৰৱান্বিত our country will always remember her আমাৰ দেশে তেওঁক সদায় মনত ৰাখিব এয়া হৈছে কল্পনা চাওলাৰ কথা যিগৰাকী আছিল আমাৰ ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী তেওঁ মহাকাশলৈ যোৱাৰ সপোন দেখিছিল আৰু সেই মহাকাশলৈ যোৱাৰ সপোন তেওঁৰ এদিন বাস্তৱ হৈছিল কিন্তু আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা তেওঁ যিখন মহাকাশ যানত মহাকাশলৈ গৈছিল সেই মহাকাশ যানখন পৃথিৱীলৈ ঘূৰি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈ সম্পূৰ্ণ অগ্নিদগ্ধ হৈছিল আৰু সেই দুৰ্ঘটনাত আমি কল্পনা চাওলাক অতি কম বয়সতে হেৰুৱাবলগীয়া হৈছিল আমাৰ বাবে অতি দুৰ্ভাগ্যৰ বিষয় কিন্তু তথাপি আমি ক'ব পাৰো যে আমি তেওঁক লৈ অতিশয় গৌৰৱান্বিত আৰু তেওঁৰ নামেৰে সেয়েহে আমাৰ যিটো বতৰৰ অৱস্থা অধ্যয়ন কৰা যিটো প্ৰথম কৃত্ৰিম উপগ্ৰহ সেই কৃত্ৰিম উপগ্ৰহটোৰ নাম দিয়া হৈছে কল্পনা 1 আশা কৰিছো তোমালোকে পাঠটি ভালদৰে বুজি পাইছা এতিয়া আহাচোন আমি পাঠটিৰ পৰা কিছু শব্দ অৰ্থ আলোচনা কৰোঁ স্পেচ মানে মহাকাশ এষ্ট্ৰনট মহাকাশচাৰী প্ৰজেক্ট মানে প্ৰকল্প সাবমিট মানে জমা দিয়া কমপ্লিট মানে সম্পূৰ্ণ কৰা স্যাটেলাইট মানে হৈছে কৃত্ৰিম উপগ্ৰহ weather মানে বতৰ কন্ডিশন অৱস্থা ফ্লাইট মানে হৈছে উৰণ আৰু ডাটা মানে হৈছে তথ্য এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা Who was the first Indian woman astronaut? Answer to হৈছে Kalpana Chawla was the first Indian woman astronaut. বুজি পাইছা নিশ্চয় কল্পনা চাওলা হৈছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী Second question is why was the satellite Kalpana 1 built? Kalpana 1 নামৰ স্যাটেলাইটটো কিয় সজোৱা হৈছিল Answer to হৈছে The satellite Kalpana 1 was built to study weather conditions. Kalpana 1 নামৰ স্যাটেলাইটটো weather condition বতৰৰ অৱস্থা অধ্যয়ন কৰিবলৈ বনোৱা হৈছিল Third question is where was Kalpana Chawla from? Kalpana Chawla কৰ আছিল Answer to হৈছে Kalpana Chawla was from Karnal, Haryana. Kalpana Chawla Haryanar Karnal নামৰ ঠাইখনৰ আছিল Fourth question is what was Kalpana Chawla's dream? Kalpana Chawlar সপোন কি আছিল Answer to হৈছে flying in space was Kalpana Chawla's dream. অৰ্থাৎ মহাকাশত যাত্ৰা কৰাটো আছিল কল্পনা চাওলাৰ সপোন Fifth question is what does NASA do? NASA কি কৰে Answer to হৈছে NASA sends satellites to space. NASA মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ পঠিয়ায় Sixth question is what was the aim of the Columbia Space Shuttle flight STS-87? এই মহাকাশ যানখনৰ উদ্দেশ্য কি আছিল লক্ষ্য কি আছিল Answer to হৈছে The aim of the Columbia Space Shuttle flight STS-87 is to study the outer atmosphere of the
sun অৰ্থাৎ এই মহাকাশযানখনৰ লক্ষ্য আছিল সূৰ্যৰ বাহিৰৰ পৰিৱেশটো অধ্যয়ন কৰা Our last question is how did Kalpana Chawla die Kalpana Chawlar মৃত্যু কেনেদৰে হৈছিল আনসাৰটো হৈছে Kalpana Chawla died in a space shuttle accident Kalpana Chawla এটা মহাকাশ দুৰ্ঘটনাত Kalpana Chawlar মৃত্যু হৈছিল এবাৰ মই তোমালোকক কেইটামান গৃহকাৰ্য দিবলৈ ওলাইছো চাবা প্ৰথম প্ৰশ্নটো হৈছে who was Kalpana Chawla Kalpana Chawla কোন আছিল দ্বিতীয় প্ৰশ্নটো হৈছে why did Kalpana Chawla go to the United States of America Kalpana Chawla কিয় United States of America লৈ গৈছিল তৃতীয় প্ৰশ্নটো হৈছে name two other women astronauts অৰ্থাৎ Kalpana Chawlar বাহিৰে আন দুগৰাকী বেলেগ মহিলা মহাকাশচাৰীৰ নাম লিখা তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু এই প্ৰশ্নসমূহৰ উত্তৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখিবা আজিলৈ ইমানতে এৰিছো ধন্যবাদ